বন্ধু ভাবি মনৰ সকলো কথা কৈছে, খুব ভুল কৰিছে, পিছত অনুশোচনা হ'ব পাৰে। ভুলতো এই 5জন লোকৰ আগত আপোনাৰ দুখৰ কথা নক'ব। 1 নম্বৰ, বহুতেই আপোনাৰ অগ্ৰগতি বা সফলতাত খুব ঈৰ্ষান্বিত। ইয়াৰ উপৰি নিৰাপত্তাহীনতাৰ বাবে এইবোৰ মানুহ বিৰক্ত হৈ থাকে। এই লোকসকলৰ আগত দুখৰ কথা উল্লেখ কৰা উচিত নহয়। এই লোকসকলে দেখুৱায় যে তেওঁলোকে আপোনাক সান্তনা দিছে, কিন্তু ভিতৰি তেওঁলোকে খুব সুখী হ'ব পাৰে। 2 নম্বৰ, যিসকলে সকলো কথাক লৈ ধেমালি কৰে আৰু কাকো গুৰুত্ব নিদিয়ে, তেওঁলোকক দুখৰ কথা কৈ লাভ নাই। আপোনাৰ দুখক লৈও উপহাস কৰিব পাৰে। 3 নম্বৰ, এনে লোকৰ পৰা দূৰত থকা উচিত, যিসকলে সকলোকে তেওঁলোকৰ বন্ধু বনায়। যি সকলোৰে বন্ধু তেওঁ কাৰো বন্ধু নহয়। এওঁলোকে শুদ্ধ আৰু ভুল উভয় ক্ষেত্ৰতে সমৰ্থন কৰে। এই ধৰণৰ লোকৰ ওচৰত কেতিয়াও নিজৰ দুখৰ কথা কোৱা উচিত নহয়। এই লোকসকলে আপোনাৰ দুখ বা গোপন কথা আন কাৰোবাক ক'ব পাৰে, আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে। 4 নম্বৰ, বহু লোক আছে যিসকলে কেৱল নিজৰ কথাহে ভাবে, আনৰ ভাল বেয়াক লৈ চিন্তিত নহয়। এই লোকসকলে কাকো গুৰুত্ব নিদিয়ে। যদি কাৰোবাৰ ক্ষতি কৰি তেওঁলোকৰ উপকাৰ হয়, তেন্তে এই লোকসকলে সেই কাম কৰিব পাৰে। এওঁলোকৰ সৈতে দুখ শ্বেয়াৰ কৰা উচিত নহয়। এই লোকসকলে কেতিয়াও আপোনাৰ কষ্ট আৰু দুখ নুবুজে। 5 নম্বৰ, বহু লোক আছে যিসকলে খুব বেছি কথা কয় আৰু একো নুবুজাকৈয়ে কাৰোবাক কোনো কথা কৈ দিয়ে। এই লোকসকলৰ পৰা দূৰত থাকক। ইয়াৰ উপৰি এই লোকসকলৰ ওচৰত কাৰো দুখৰ কথা কোৱা উচিত নহয়। তেওঁলোকে কথা বিকৃত কৰি আপোনাৰ ব্যথা আৰু যন্ত্ৰণা নেতিবাচক উপায়েৰে আন কাৰোবাক জনাব পাৰে।